নিৰ্মাণ কৰা হৈছে, এই ভাৰতীয় জনতা পাৰ্টিয়ে কাম এইখিনি কৰিছে নে নাই? কৰিছে। গতিকে ইমানখিনি কাম কৰাৰ পিছতো আৰু তেখেতে কি কৰিছে? আজি লাখপতি বাইদেউ বনোৱাৰ কাৰণে তেখেতে মহিলা গোটত তেখেতে 10,000 কৰি দিছে, তাৰপিছত 25,000 কৰি দিব, আৰু ৰেচন কাৰ্ডো দিয়া হৈছে, উজ্জ্বলা গেছ দিয়া হৈছে, ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ক্ষেত্ৰত আমাৰ এডমিশ্যন ফ্ৰী কৰি দিয়া হৈছে। ইমানখিনি আঁচনি দিয়াৰ পিছতো বোলে আমি দিয়া নাই। গতিকে নিৰ্লজ্জ কথা তেখেতে কৈ থাকে। গতিকে সেইটো কথা আপোনালোকে প্ৰত্যুত্তৰ 7 তাৰিখত দিব বুলি মই জানো। কাৰণ আজি চিৰঞ্জিত ৰঞ্জন মণ্ডল ডাঙৰীয়া আপোনালোকৰ সন্তান হয়। কাৰণ তেখেতে থাকিলে আমি তেখেতক যদি আপোনালোকে জিকায় নিশ্চয় উন্নতি হ'ব, এই কথাটো স্পষ্ট। কাৰণ দিল্লীতে আমাৰ চৰকাৰ, তেজপুৰতো আমাৰ চৰকাৰ। গতিকে আমি দুটা চাপৰ্ট যেতিয়া আমি পাম তেতিয়া নিশ্চয় উন্নতি হ'ব না নাই? নিশ্চয় উন্নতি হ'ব। আৰু যদি আমি এবাৰ বিৰোধী পঠাও তেখেতে তেজপুৰ হওক পাৰ্লিয়ামেণ্টত তাক চিনি পাব নেকি? কেতিয়াও চিনি নাপাব। কাৰণ আপোনালোকৰ এটাই ভৱিষ্যত কি? আপোনালোকে যে ইনকাম কৰিব ভৱিষ্যত কৰে, কাৰ কাৰণে কৰে? আপোনালোকৰ সন্তানৰ কাৰণে কৰে। কৰে নে নাই? আপোনালোকৰ সন্তানৰ কাৰণে কৰে। যিয়ে নহওক ভাৰতীয় জনতা পাৰ্টিৰ সন্তান হিচাপে তেখেতে চিৰঞ্জিত মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ এজন সন্তান। এই ভাৰতীয় জনতা পাৰ্টি দল ৰাইজৰ দল। গতিকে সেই হিচাপে 7 তাৰিখত আমি বিপুল ভোটত জিকাম। আজি তেওঁলোকে কৈছে যিহেতু আশাফুল বিধায়কে বহুত ধৰণৰ সাম্প্ৰদায়িক মন্তব্য দি থাকে যে বিজেপিক ভোট দিয়া নাযাব, আমাৰ মাজত বিভাজন হৈছে নেকি, হিন্দু মুছলমান কৰিছে নেকি, যে আমি হিন্দু মানুহক ভোট স্কিম দিয়া হৈছে, হিন্দু মুছলমানক দিয়া নাই, তেনেকুৱা হৈছে নেকি? যে হিন্দুসকলে কাম হৈছে মুছলমানসকলে হোৱা নাই, তেনেকুৱা হৈছে নেকি? আজি কংগ্ৰেছে কৈ থাকে তেখেতে এটা টিকেট লোৱাতে 20 লাখ 30 লাখ 40 লাখ কৈ টিকেট লৈছে। সেইজন মানুহে কাম কৰিব পাৰে জানে? আগত আপোনালোকে ইয়াতে কংগ্ৰেছৰ মানুহ আছিলে নে নাই? আছিলে, কিন্তু একো কৰিব নাই। আশাবোৰ আপোনালোকৰ বিধায়ক হয় নে নহয়? বিধায়ক এজনে আপোনালোকে কি কাম কৰিছে? পাৰিব জানো উত্তৰ দিবলৈ? তেওঁলোকে নিৰ্লজ্জৰ নিচিনা হৈ তেওঁলোকে মাত মাতিবলৈ আহিছে। আজি তেওঁলোকৰ অস্তিত্ব নাই। গোটেই ঠাইতে তেখেতে আজিলৈকে ইউডিএফ উচ্ছেদ হৈছে না নাই? মোক যেতিয়া কৈছিলো আল্লাহৰ ওচৰত মই দোয়া কৰি কৈছিলো যে ইউডিএফৰ নাম নাথাকিব, মই উচ্ছেদ কৰি দিম। ইনশাআল্লাহ আপোনাৰ দোয়া হিবাদত সেইখিনি হৈছে। কাৰণ তেওঁলোকে যি সাম্প্ৰদায়িক মন্তব্য দি নিজৰ প্ৰলম্ব দি নিজৰ প্ৰলম্বৰ কাৰণে নিজৰ লাভাৱলম্বীৰ কাৰণে তেওঁলোকে মাত মাতিছিলে। আজি তেওঁলোকে 18জন বিধায়ক প্ৰথমতে হৈছিলে, তেওঁলোকে আমাৰ কাৰণে মাত মাতা নাই। আজি কংগ্ৰেছে 30 লাখ কৰিছে, তেওঁলোকৰ ৰাজ্যৰ কাম কৰিবলৈ অহা নাই, তেওঁ নিজৰ কাম কৰিলে। আজি তেওঁলোকে কৈছে যে আমি 26 আমাৰ বিধায়ক আমাৰ চৰকাৰ আহিব। কেনেকৈ আহিব? 70 বছৰ ৰাজত্ব কৰিছে। আমাৰ সংখ্যালঘুক কি কৰিছে? ইয়াতে আমাৰ মিতে আছিল, শুকুৰআলী আছিলে নে নাই? ডেকা তিনিভাগৰ বিধায়ক আছিলে, তেখেতে আমাক কি কৰি থৈ গৈছে? তেখেতক আমি ভাৰতীয় জনতা পাৰ্টি এজনে বিধায়ক আমি আজিলৈকে বনাবলৈ সক্ষম হোৱা নাই। আজি যদি আমাৰ ভাৰতীয় জনতা পাৰ্টি সক্ষম হ'লেহেঁতেন, এজন বিধায়ক বনাব পালেহেঁতেন, নিশ্চয় আমাৰ উন্নতি হ'লেহেঁতেন। কিন্তু আমি নভোটাৰ কাৰণে আমাৰ উন্নতি নহয়। কাৰণ আমাৰ মানুহ থাকিলেহে আমি দিম, নাথাকিলে ক'ত হ'ব? গতিকে তেখেতে আজি নিৰ্দিষ্টমতে কংগ্ৰেছে কৈ আছে আজি আমাক কি কৰিছে? ভি ভোটাৰ বনাই থৈ গৈছে। আজি আমাৰ মাটি বাৰ্তা কি কাৰণে দিয়া নাই? কি কাৰণে তেখেতে আজি মাটি বাৰ্তা দিব পাৰিলেহেঁতেন, আমি আজি উচ্ছেদ নহ'লেহেঁতেন। আজি ৰাস্তা ঘাটৰ ক্ষেত্ৰত হওক, আমাৰ চৰচাবৰীৰ কথাই হওক, আজি বিভিন্ন ধৰণৰ সমস্যা আমাৰ থাকে। স্কুলত আমাৰ দিবলৈ গ'লে আমাৰ এডুকেশ্যনত পইচা লাগিছিলে। আজি আমি যিমানখিনি আজি আঁচনি গভৰ্ণমেণ্টে দিয়া হয়, তেওঁলোকে 500 1000 টকা চলাৰ যদি দিব হয় টকা লাগে, পিএমএ ঘৰ দিবলৈ গ'লেও টকা লাগে, আজি যিকোনো আঁচনিৰ কাৰণেও টকা লাগে। এই ব্যৱসায় ইতিমধ্যে বন্ধ কৰি দিয়া হয়, তেখেতৰ আৰু দরজা নাই। গতিকে আপোনালোকে এইটো চিন্তা কৰিব যে কংগ্ৰেছৰ আৰু অস্তিত্ব নাই। আপোনালোকে নিশ্চয় জানে যে 70 বছৰ ৰাজত্ব কৰি যদি আমাক উন্নতি কৰিব হোৱা নাই, আৰু আমাৰ মাননীয় নৰেন্দ্ৰ মোদী চৰকাৰে 11 বছৰত নিশ্চয় আপোনালোকে দেখা পাইছে কিমানখিনি আঁচনি হৈছে না নাই? গতিকে আমাৰ বহুতখিনি কাম কৰি আছে। গতিকে এইটোৱে কথা আমাৰ চিন্তা। আজি কংগ্ৰেছৰ যিখিনি কাম কৰিছে নিৰ্লজ্জ নাই, তেখেতে আজি ক'বলৈ আহিছে আজি 70 বছৰ আপোনালোকে জবাব দিয়ক। আগত আমাক কি কাৰণে নিদৰ্শন কাম কি কাৰণে বনাইছিলে, কি কাৰণে বনাইছিলে, এইটো কথা আপোনালোকে বিবেচনা কৰিব লাগে। আজি আমাৰ লগত গতিকে কংগ্ৰেছৰ আৰু অস্তিত্ব নাই, তেখেতে আৰু কাম কৰিব নোৱাৰিব। গতিকে মই এইটো কথা কওঁ, আপোনালোকৰ সন্তান চিৰঞ্জিত মণ্ডল, আপোনালোকৰ সন্তান তাৰমানে ৰশ্মি ডেকা, আপোনাৰ এই ছোৱালী। গতিকে আপোনালোকে সেই হিচাপে হাতে চিন আৰু আমাৰ পদম চিনত
আগন্তুক দিনত ইয়াত যাতে বিকল্প যাতে নাহে, কাৰণ বিকল্প আহিলে উন্নতি কেতিয়া হবে না। আমার উন্নতি লাগে না না লাগে? রাস্তাঘাট লাগে না না লাগে? দলং লাগে না না লাগে? আজ আমার তোর খবর যেখানে সমস্যা হয়েছে এটা আমার পড়াশোনার ব্যবস্থা হওয়া লাগে না নাই? গতিকে আমি উন্নতি হব লাগে, আমি যাতে 2 নম্বরে ধান্দা যাতে ন চলে ইয়াত এইটো আমার বন্ধ হব লাগে না না লাগে? গতিকে সেইটো কাৰণে যদি আমার চিন্তা কৰিব লাগে, গতিকে আমি আপোনালোকৰ সন্তান হিচাপে আপোনালোকে পদম বল আৰু হাতী চেনত আমালোকে ভোট দিব না নাই? আমি ভোট দিম না নাই? ভোট দিলে অপরাধ নাকি? যদি ভোট দিলে অপরাধ হব নাকি? আজি আমার উকিল কৈ আছে বিজেপি যদি সংখ্যালঘু মানুহে ভোট দিলে বোলে কাফেৰ হব, তেনে আসলে কিয় ল'ব লাগে? এইটোতো ক'বই নালাগে। গতিকে এনেকুৱা সাম্প্ৰদায়িক কথা কিয় আমাৰ মাজত বিভাজন কৰিব নালাগে। গতিকে সেইটো কাৰণে কৈছো কংগ্ৰেছ উচ্ছেদ হৈছে আৰু নিশ্চয় আৰু কংগ্ৰেছেও নাই ৰখিবলৈ আমাৰ সমষ্টিত কৈছে তেখেতৰ সমষ্টিত আমি এটা উচ্ছেদ কৰি দিছো, নিশ্চয় আপোনালোকে এইটো ভালকৈ জানে। গতিকে ইয়াত আৰু বিকল্প আহে নাই। গতিকে আমাৰ সংখ্যালঘু বহুত মন্ত্ৰী আছিলে, আমাক পংগু কৰি থৈ গৈছিলে। গতিকে সেইটো কথা যদি চিন্তা কৰিব লাগে আমি ভাৰতীয় জনতা পাৰ্টি ভোট দিব। আমাৰ মাজতে বিভাজন হোৱা নাই না হয়েছে নাকি? গতিকে যদি হওয়া নাই আমার ভোট দেওয়া কি অপরাধ হবো নাকি? গতিকে আমার সরকার যদি যেহেতু আমার সরকার আছে আমাদের সন্তান যদি ভোট আহে পঞ্চায়েতের যেখানে স্কিম এইটু রাজ্যের স্কিম কারো প্রতিনিধির স্কিম নহয়, কিন্তু চিরঞ্জিত মন্ডলে কি এসপির পৰা আৰু পাৰ্লিয়ামেন্টৰ পৰা তাতে স্কিম আনি আপোনালোকে তাতে উন্নতি কৰিব পাৰে। সেইটো কাৰণে আপোনালোকে এইটো মাত দিব লাগিব। গতিকে আমাৰ সেইটোৱে লাগে। গতিকে এইটো কথা মই কওঁ যে দুৰ্নীতি আৰু নচলিব, মই ডিক্লেয়াৰ নললো যেহেতু আমাৰ আৰু বহুত বড় কাম আছে। আপোনালোকে সন্তান হিচাপে আপোনালোকে বিভোৰ পৰা জিকাব না নাই? মই ইয়াতে আমাৰ চিৰঞ্জিত মণ্ডল ডাঙৰীয়াৰ মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰচাৰ কৰিলো। নিশ্চয় জয় জয় মই ইতিমধ্যে কিমান মানুহ ভোট খাইছিলে। গতিকে ইয়াতে আৰু বিৰোধীৰ কোনো অস্তিত্ব নাই। আৰু তেখেতে কংগ্ৰেছে কি কম 30 লাখ 40 লাখ টকা লৈ আজি টিকেট বিক্ৰী কৰিছে, কোনো ঠাইতে কংগ্ৰেছৰ কোনো অস্তিত্ব নাই। গতিকে ভাৰতীয় জনতা মানুহে আগুৱাই লৈছে, কাৰণ যিখিনি কাম উন্নতি পাইছে ভাৰতীয় জনতা পাৰ্টিত বহুত মানুহ আগুৱাই আহিছে। গতিকে এইবাৰ সকলোৱে আমাক য'ত গৈছে তাতে কৈছে যে এইবাৰ আৰু বেলেগৰ কোনো প্ৰব্লেম নাই, কাৰণ আমি বিৰোধী ভোট দি আমি যি অন্যায় কৰিছো এই অন্যায় আৰু এতিয়া আমি আৰু সেইটো নকৰিম। গতিকে আমাৰ উন্নয়ন কৰিব লাগে, আমাৰ ৰাস্তা ঘাট বনাব লাগে, গতিকে বহুত কাম কৰিবলগীয়া আছে। গতিকে ভাৰতীয় জনতা পাৰ্টি ভোট দিব। সেইকাৰণে আমাৰ জয় জয় মই ইয়াতে আৰু বেলেগ কথা নাই। আৰু আমাৰ এপি মেম্বাৰ আছে আমাৰ ৰশ্মি ডেকা, যিহেতু পাটোৱাৰী না দেখাই আছে এইটো। গতিকে তেখেতে জয় জয় মই ইয়াতে আৰু বেলেগ কল্পনা নাই।